নমস্কাৰ বন্ধু বান্ধৱীসকল, আপোনালোকে ভাবিছে চাগে মন্দিৰটোলৈ কি কৰি আছে। হয়, এইটো আমাৰ গাঁৱৰে শ্ৰী শ্ৰী বাসুদেৱ মন্দিৰ। ইয়াতে আমাৰ যি তিনিদিনীয়া কাৰ্যসূচী ভাগৱত হয়, সেই ভাগৱত অনুষ্ঠানৰ কেইটামান ভিডিঅ' লৈ আপোনালোকৰ ওচৰলৈ মই আহিছোঁ। আহকচোন আজি আমি এই শ্ৰী শ্ৰী বাসুদেৱ মন্দিৰৰ ভাগৱত পাঠৰ বিষয়ে কিছু কথা আলোচনা কৰোঁ। ओम नमो भगवते वासुदेवाय। হয় বন্ধু বান্ধৱীসকল, আমাৰ যোৱাগাঁৱৰ শ্ৰী শ্ৰী বাসুদেৱ মন্দিৰৰ উদ্যোগত প্ৰতি বছৰে ভাগৱত পাঠ ধৰ্মালোচনী সভা আয়োজন কৰি আহিছোঁ। গতিকে যোৱা 3 বছৰ আমাৰ সকলোমে পাৰ হৈ যোৱাৰ পিছত এইবাৰ আমাৰ চৰিত্ৰৰাশিক ভাগৱত পাঠ ধৰ্মালোচনী সভা। গতিকে প্ৰথম দিনৰ প্ৰথম কাৰ্যসূচীবোৰ শেষ হোৱাৰ পিছত আমাৰ সকলোতকৈ আকৰ্ষণীয় কাৰ্যসূচী আছিল ভাগৱত শোভাযাত্ৰা। এই শোভাযাত্ৰাত ভাগৱতখন লৈ কিনে আমাৰ যিখিনি গাঁৱৰ মানুহ থাকে বা যিখিনি অঞ্চলৰ ৰাইজ থাকে, তেওঁলোকৰ সুখ শান্তিৰ কাৰণে বা গোটেই আমাৰ দেশখনৰ কাৰণে আমি এই শোভাযাত্ৰাটো কৰোঁ। আৰু এই শোভাযাত্ৰাত সম্পূৰ্ণ নাম কীৰ্তন আৰু আমাৰ যিসকল আই মাতৃ বা আমাৰ যিসকল বা বান্ধৱ থাকে, তেওঁলোকে আনন্দ উল্লাসেৰে এই শোভাযাত্ৰা গোটেই গাঁওখনৰ উন্নতিৰ কাৰণে বা সুখৰ কাৰণে আমি কৰোঁ। ইয়াৰ লগে লগে আমাৰ বেং পাৰ্টি বা খুলীয়া বা ঢুলীয়া সকলোবোৰ থাকে। গতিকে এনেকৈ আমাৰ সকলোবোৰ লগ হৈ আমি শোভাযাত্ৰাত অংশগ্ৰহণ কৰোঁ। তাৰপাছত আমাৰ এনেকৈ ভাগৱত পাঠৰ শুভাৰম্ভণি শেষ হয়। তাৰপিছত যিটো নীতি নিয়মেৰে আমি ভাগৱত পাঠ স্থাপন কৰিব লাগে সেইবোৰ শেষ হয়। তাৰপাছত আমাৰ ভাগৱত চলি থাকে, ভাগৱত পাঠৰ আৰম্ভণি হয়। তাৰপিছত যেতিয়া নেকি আমাৰ বৰদেউতা, ককা, আইতা, বাইদেউ, ভণ্টি, ভাইটি, দাদাহঁতে এনেদৰে আমি সহযোগ কৰি বা আমি দেখি বহুত ভাল লাগে। তো সেইকাৰণে এই দিনটোলৈ আমি বহুত অপেক্ষা কৰি থাকোঁ। এনেকৈ আমাৰ যিখিনি কাৰ্যসূচী বা যিখিনি ভোগ বা মহাপ্ৰসাদ থাকে সেইখিনি এনেকৈ চলি থাকে। তাৰ লগে লগে আমাৰ ভাগৱত সম্পূৰ্ণৰূপে আমাৰ ভাগৱত পাঠৰ যি পাঠকসকল থাকে, তেওঁলোকৰ ভাগৱত পাঠ ব্যাখ্যা কৰে। আৰু তেওঁলোকে যি পাঠকসকলে পাঠ কৰে বা ব্যাখ্যা কৰে, সেইখিনি শুনি আমি সঁচাকৈ বহুত জ্ঞান তথা বহুত শিক্ষা অৰ্জন কৰিব পাৰোঁ। এনেকুৱা লাগে যেন শুনি থাকিব মন যায়। সঁচাকৈ এই দিনকেইটাৰ কাৰণে এবছৰ অপেক্ষা কৰিব লাগে। এই দিনকেইটা সঁচাকৈ বহুত ধুনীয়া লাগে। যেতিয়া নেকি মন্দিৰত একেলগে বহি আমি গোটেইবোৰ এনেবোৰ কথা শুনি থাকিম, তেতিয়া যেন এনেকুৱা লাগে পৃথিৱীখনত আমি কি কৰি আছোঁ। সঁচাকৈ আপোনালোকে এবাৰ শুনিবচোন। এই শৰীৰটো শ্মশানত লীন হয়, সেইকাৰণে শিৱই শ্মশানত থাকে আৰু পঞ্চমৃতৰ লীন হয় শ্মশানৰ ধূলিকে শিৱই লয়। এইটো চিৰস্থায়ী শৰীৰ নহয়। আৰু কি কৰি শিৱৰ 108টা নাম, আৰু সেই 108 নম্বৰ নামটোৱে হৈছে মৃত্যুঞ্জয়। শিৱৰ 108 নম্বৰ নামটো হৈছে মৃত্যুঞ্জয়। সেইকাৰণে আমাৰ এখন গাড়ী লৈ যিটো হোৱা কি কৰে আপোনালোকে ভিডিঅ'টোত 1 ছেকেণ্ড চাব দেই। এইফালে যিটো হাতী আছে আৰু ইফালে যিটো আমাৰ গৰুৰ পক্ষী আছে, আপোনালোকে লক্ষ্য কৰিব। সেই দুটা আমাৰ গাঁৱৰে গিৰিধৰ বৰুৱাদেৱ মোহনমান্য বৰদেউতা হয়। তেওঁ নিজৰ হাতেৰে বনোৱা। তেখেতক কলাকৌশলে দেখি এনেকুৱা লাগে যেন কেনেকৈ কৰিছে। আপোনালোকে লক্ষ্য কৰিব দেই। এইটো গজেন্দ্ৰ আৰু এইটো গহীৰপক্ষ। এই দুটা তেওঁ নিজৰ হাতেৰে বনোৱা আছিলে। যোৱাবাৰ গজেন্দ্ৰ এইটো দিছিলে, এইবাৰ গৰুৰ পক্ষীটো দিছে। সঁচাকৈ তেওঁ এনেকৈ চাওঁতে চাওঁতে 3টা দিন কেনেকৈ পাৰ হৈ গ'ল গমেই নাপালোঁ।
শেষৰ দিনৰ শেষৰ কাৰ্যসূচী আছিলে আমাৰ পালনাম প্ৰতিযোগিতা। চ' তাৰ কাৰণে আমাৰ বাসুদেৱ মন্দিৰ ভাগৱত পৰিচালনা সমিতিৰ পৰা বা আমাৰ ৰাইজৰ সহযোগত আমন্ত্ৰণ কৰা হৈছিলে আমাৰ সকলোতকৈ মৰমৰ সন্মানীয় কৈলাশ তালুকদাৰদেৱ আৰু আমাৰ দৰঙৰ আমাৰ মৰমৰ তৰুণ কাকতিদেৱ। দুয়োজনৰ কাৰণে নিৰ্দিষ্ট কৰি ৰখা আসনত আমি তেওঁলোক অহাৰ কাৰণে অপেক্ষা কৰি আছিলোঁ আৰু তেওঁলোকে নিজৰ নিজৰ আসন তাত গ্ৰহণ কৰি লৈছে। এনেকৈ নামৰ কাৰণে অপেক্ষা কৰি থাকোঁতে আমাৰ নাম উদ্বোধন কৰিবলৈ আমি আমন্ত্ৰণ জনাইছোঁ সন্মানীয় আমাৰ আপোনালোকৰ সকলোৰে চিনাকি দাংগাদী বাইদেউ। তেওঁ আহি যিখিনি ৰসাল কথাৰে আমাক আপ্লুত কৰিলে বা আমাক হাঁহিৰ ৰসেৰে আমাৰ মাজত যি এক বাৰ্তা প্ৰদান কৰি যিখিনি কৈ থৈ গ'ল সেইখিনি আপোনালোক মই শুনাবলৈ ট্ৰাই কৰিম। Imantu mati itu, tetapi mata naik ya. Nama tu dua, tu berapa itu yang apa yang ada ni? Oh wah, tu punya apa? Tapi beri kita tu, aku pun tapi beri nama tu, tu ni beri mati kosi. Mula gulapi beri mana ni? Kalau mau sabai, ya kapan mula gulapi beri tu? Ada jadi mula beri punya, jangan apa lagi. Oh, asal tu tak itu je. সেইভাবে তই একেবাৰে বেয়া নাম গাই গাই নিজকে পাহৰি গৈছিলি নহয়। তাই গোলাপী তই বাৰু এতিয়া বিয়া হবিনে? বিয়া হওঁতে মই ঘৰতে ঘৰত বুঢ়ী হৈ থাকিব লাগিল। তেতিয়া তাই ৰাজত্ৰী লগত কি কাৰণে মূৰত লৈ আহিবা বুঢ়ী হৈ আছ বোলে। এইবোৰ আমাৰ অশিক্ষিত মানুহবোৰে কি কৰে গোলাপী? শিক্ষিত মানুহবোৰে এনেধৰণৰ ভুল নকৰে বুজিছে। সেই হওক যাৰ যেতিয়া কপাল মুকলি হয় কবুৱে মোক এটা চাবা তোক আচলতে মই হিংসা কৰিবলৈ একো নাই গোলাপী। তোৰ ভালৰ বাবেই কথাটো ক'ব খুজিছিলো। কি অয়া কিবা এটা ভাল চিন্তা কৰা দূৰতে মই মোক বিয়াও হবা নেদা গোলাপী। আচলতে তোক মই বিয়া বুলি বাধা দিয়া নাই, কিন্তু কথা হ'ল বিয়া হোৱালে তই অন্তত যিকেইটা সময় পাৱ লিখা পঢ়া শেষ কৰিছ মইতো তাকেহে ক'ব খুজিছিলো। ইয়া হ'ব দে এতিয়া আৰু এই বুঢ়া বয়সত লেখা পঢ়া শিকি চিঠি মাৰা দেখা নহ'ব নকওঁ গোলাপী। লেখা পঢ়া শিকি চিঠি মাৰিব নালাগে, কিন্তু তই অন্তত অলপ জনা বুজা হৈ ল বুজিছনে। নহ'লে তই ভাবিছচোন গোলাপী তই বিয়া হৈ এখন নতুন ঘৰলৈ ওলাই যাবি, তাত নতুন ঘৰ নতুন ঠাই নতুন পৰিৱেশ, তাত তই বহুত লাজত পৰিব লাগিব বুজিছনে। তাতকৈ ডাঙৰ কথা কি জানা? বিয়াৰ পিছত সন্তানৰ মাতৃ হ'ব লাগিব। সন্তানক প্ৰথম শিক্ষা দিবলৈ হ'লে মাতৃগৰাকীৰ শিক্ষাৰ বৰ প্ৰয়োজন। মই সেইবাবেই কৈছো তই অন্তত বিয়া হোৱালে যেইকেইমান সময় পাৱ লিখা পঢ়া শেষ কৰিছ, নহ'লে বহুত লাজত পৰিব লাগিব। ইয়ে মোৰ এতিয়া কিবা লাজত পৰা নাই কি ভাষা নেকি? কচোন গোলাপী কেনেধৰণৰ লাজত পৰিছ? নকৰিলেও একো বাওলা মোৰ। ঠিক ইয়াৰ পিছতে যেতিয়া আমাৰ উদ্বোধন কাৰ্যসূচী সমাপ্ত হ'ল তাৰ পাছতে আমাৰ পালনাম প্ৰতিযোগিতা আৰম্ভ হ'ল আৰু পালনামত উপস্থিত আছিলে আমাৰ চৰ্দাৰ কৈলাশ তালুকদাৰদেৱ। তেখেতৰ যিটো নামৰ দিহা বা যিটো সুৰ তেওঁ আমাক সৰুৰে পৰা আপ্লুত কৰি আহিছে, তাৰ লগে লগে আমাৰ লজৰা গাঁৱৰ যিখিনি যুৱচাম তথা আমাৰ খুৰা বৰদেউতা বা ককা আইতাহঁত আছে তেওঁলোকৰ উৎসাহ বা তেওঁলোকৰ যিখিনি মানে উল্লাস বা উৎসাহ সেইখিনি সঁচাকৈ মানিব লাগিব। তো গোটেইখিনি ভিডিঅ' কৰিব নোৱাৰিলোঁ যদিও আপোনালোক অলপ কিবা দিবলৈ মই ট্ৰাই কৰিছোঁ। আপোনালোকে চাব কৈলাশ তালুকদাৰ আৰু তৰুণ কাকতিদেৱৰ অলপ চলপ
কৈ দিবলৈ মই ট্ৰাই কৰিম। আৰু হয়তো মই নজনালে হ'ব, এইজন আমাৰ সকলোৰে শ্ৰদ্ধাৰ তথা আমি সকলোৰে চিনাকি শ্ৰদ্ধা কৈলাশ তালুকদাৰদেৱ। তেখেতে বহুত কষ্ট কৰি হ'লেও যিখিনি নাম পৰিৱেশন কৰিছে সেইখিনি আমি সঁচাকৈ সলাব লাগিব, কিয়নো তেওঁ এটা বেমাৰত ভুক্ত হৈ আছে, তাৰপিছতো এইখিনি সাহস তথা এইখিনি মনোবলেৰে যিখিনি নাম পৰিৱেশন কৰিছে তাৰ কাৰণে আমি সঁচাকৈ আপ্লুত। এনেকৈয়ে আমাৰ নাম চলি আছে। ৰাতিপুৱা 4:05 হৈ গৈছে, তেতিয়ালৈ সকলো দৰ্শকে চাই আছে, আমিও চাই আছোঁ। কেনেকৈ 4:05 হৈ গ'ল আমি গম নাপালোঁ। তাৰপাছত আপোনালোকক অলপ মই নতুন জীবন সৃষ্টি চাওঁতে চাওঁতে ভিডিঅ'টো বহুত দীঘলেই হ'ল, আপোনালোক বহুত কিবা কিবি দেখাবলৈ থাকি গ'ল, কিন্তু বহুত দীঘল কৰিব নোৱাৰিলোঁ। তাৰ কাৰণে আপোনালোকৰ ওচৰত ক্ষমা প্ৰাৰ্থী। এনেকৈয়ে আমাৰ ভাগৱতৰ 29 দিনৰ কাৰ্যসূচী শেষ হ'ল আৰু আমি আমাৰ শ্ৰী শ্ৰী বাসুদেৱ মন্দিৰৰ চতুৰ্থ বাৰ্ষিক যি ভাগৱত পাঠ সমালোচনা হৈ আছিল ইয়াতে অন্ত পৰিলে। এনেদৰে আমি আকৌ 1 বছৰৰ কাৰণে অপেক্ষা কৰিব লাগিব। সঁচাকৈয়ে এনেকুৱা ভাগৱত বা এনেকুৱা অনুষ্ঠান হৈ থাকিলে আমাৰ যিখিনি মৰম তথা ভাতৃত্ববোধ তথা আমাৰ একতা যিখিনি বস্তু থাকে বা আমাৰ যিখিনি শান্তি বা পৃথিৱীৰে যিখিনি শান্তি থাকে বা আমাৰ অঞ্চলটোৰ যিখিনি শান্তি থাকে, গোটেইখিনি শান্তি আমাক এনেকৈ যাতে ভগৱানে ৰাখক তথা
আমাক ভগৱানে যাতে অহাবাৰো এনেকৈ গোটেইখিনিতে একেলগে ৰাখি আমাৰ কাৰ্যসূচীত আমাৰ এই অনুষ্ঠানটো সুকলমে পাৰ হ'বলৈ মই ভগৱানৰ ওচৰত প্ৰাৰ্থনা মাগিছোঁ। গতিকে অলপমান আমাৰ শ্ৰদ্ধাৰ তৰুণ কাকতিৰ নাম আপোনাক দেখাই মই ভিডিঅ'টো শেষ কৰিম। ধন্যবাদ।